খেতি পঠিয়াবলৈ কোন হয় জাতীয় দল সংগঠন এই প্ৰশ্ন উত্থাপন কৰিছিল এজন ইউনিছ তামুলীয়ে আৰু এজন ইউনিছ তামুলীয়ে শেহতীয়াকৈ এটা মন্তব্য কৰিছিল অসমীয়া মানুহক লৈ তেওঁ কৈছিল খিলঞ্জিয়া চিলঞ্জিয়া আমি নাজানো এই মন্তব্য কৰিছিল এজন ইউনিছ তামুলী শিৱসাগৰৰ এজন যুৱক যিজন এজন মুছলমান যুৱক কিন্তু শিৱসাগৰৰ যি হল খিলঞ্জিয়া লোক আছে খিলঞ্জিয়া মুছলমান লোক আছে শিৱসাগৰৰ তেওঁলোকে নিজে মন্তব্য কৰিছে যে শিৱসাগৰত বাহিৰৰ পৰা অহা পূৰ্ববংগীয় যিসকল মুছলমান লোক আছে যিসকল নামনি অসমৰ লোক হয় যিসকলে অসমীয়া ভাষা নাজানে যিসকলে মুখত আখৈ ফুটা দি তেওঁলোকৰ বাংলা ভাষা ফুটে তেওঁলোকে অসমৰ মুখ্যমন্ত্ৰীৰ নাম ক'ব নাজানে অসমৰ ভূগোল নাজানে ক'ৰ পৰা আহিছিল তেওঁলোকে হেতু নাজানে তেনেকুৱা লোকক শিৱসাগৰত থাকিবলৈ দিয়া নহব আৰু সেই কথা জাতীয় দল সংগঠনসমূহে কৈছিল শিৱসাগৰত যেতিয়া জাতীয় দল সংগঠনসমূহে তেনেকুৱা লোকৰ বিৰুদ্ধে অভিযান চলালে তেতিয়া এইজনে প্ৰথম ওলাই আহিছিল সেইসকল লোকক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে এইজনে নাম হৈছে ইউনিছ তামুলী আৰু তামুলী উপাধিটো তেওঁ কেনেকৈ আহিলে সেইটো এটা ৰহস্যৰ বৰ্তত আছে কিন্তু ইউনিছ তামুলী হৈছে একাংশ মিয়া সম্প্ৰদায়ৰ লোকৰ হৰ্তাকৰ্তা শিৱসাগৰ জিলাখনত তেওঁ কৈছে মই থকালৈকে আমি থকালৈকে এইবোৰ চলিবলৈ নিদিওঁ এনেকুৱা ধৰণৰ মন্তব্য কৰিছিল আৰু লগতে কৈছিল খিলঞ্জিয়া চিলঞ্জিয়া এজন যদি অসমীয়া ব্যক্তি হয় এজন যদি হাৰে হিমজে অসমীয়া হয় তেন্তে খিলঞ্জিয়াৰ পিছত চিলঞ্জিয়া শব্দটো কোনো এজনে লগাব নোৱাৰে কিন্তু এজন ইউনিছ তামুলীয়ে লগাব পাৰে যাৰ কাৰণে ইউনিছ তামুলীক আজিৰ ভিতৰত গ্ৰেপ্তাৰ কৰিব লাগিব বুলি কৈ কালি শিৱসাগৰ নাগৰিক সভাৰ লগতে বিভিন্ন দল সংগঠনে শিৱসাগৰ সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছে তেওঁৰ বিৰুদ্ধে অভিযোগ আনিছে যে শিৱসাগৰৰ যি খাতাম পুৰুষীয়া সম্প্ৰীতিত আঘাত হনাৰ চেষ্টা কৰিছে সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাত উচতনি দিছে খিলঞ্জিয়া আৰু অসমীয়া জাতিসত্তাৰ প্ৰতি ভাবুকি নমানা এইজন ইউনিছ তামুলীৰ বিৰুদ্ধে কিয় শিৱসাগৰ আৰক্ষীয়ে এতিয়ালৈকে ব্যৱস্থা গ্ৰহণ কৰা নাই তাক লৈ প্ৰশ্ন উত্থাপন হৈছে যাৰ কাৰণে শিৱসাগৰ নাগৰিক সভাৰ উদ্যোগত বিভিন্ন দল সংগঠনে ইউনিছ তামুলীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে লগতে আহোম সেনা অনুসূচিত জাতি ছাত্ৰ সন্থা শিৱসাগৰ আক্ৰাসু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শিৱসাগৰ শাখা অসম ছাত্ৰ যুৱ পৰিষদৰ সন্মিলনে এখন এজাহাৰ দাখিল কৰিছে তাত তেওঁলোকে স্পষ্টকৈ কৈছে আজিৰ ভিতৰত যদি এইজন ইউনিছ তামুলীক কঠোৰ ধাৰাত গ্ৰেপ্তাৰ নকৰে তেন্তে শিৱসাগৰ কঁপিব শিৱসাগৰত এটা প্ৰতিবাদী হুংকাৰ দিয়া হৈছে প্ৰতিবাদ কৰা হ'ব স্তব্ধ হৈ পৰিব পাৰে শিৱসাগৰ কাৰণ এজন ইউনিছ তামুলীয়ে শিৱসাগৰৰ সকলো মানুহৰ তেওঁৰ ভৱিষ্যত নিৰূপণ কৰিব নোৱাৰে সমগ্ৰ শিৱসাগৰবাসী ৰাইজে কৈছে যে হয় শিৱসাগৰত অবাধ বেদখল হৈছে চিন্তামণিগড়ত বেদখল হৈছে যমুনা বেদখল হৈছে বৰবিল বেদখল হৈছে এইজন ইউনিছ তামুলীয়ে কিন্তু সেই বেদখলৰ সপক্ষে মাত মাতিছে তেওঁ একাংশ ভাড়াঘৰত একাংশ মিয়া লোকক নগাঁৱৰ পৰা যোৱা একাংশ মিয়া লোকক ভাড়া দি ৰাখে কি কামত তেওঁ কাম কৰাই আছে সেইটো কিন্তু এতিয়ালৈকে স্পষ্ট হোৱা নাই বিভিন্ন দল সংগঠনে অভিযোগ উত্থাপন কৰিছে যে ইউনিছ তামুলীয়ে একাংশ মিয়া লোকক বিভিন্ন ধৰণৰ কামত তেওঁ নিয়োজিত কৰি ৰাখিছে আৰু তেওঁৰো একাংশ নিজৰ ভাড়াঘৰ আছে আৰু সেই ভাড়াঘৰসমূহত প্ৰায় 90% লোক মিয়া লোক থাকে কিয় ইমান মিয়া প্ৰীতি এজন ইউনিছ তামুলীৰ যিজনে নিজকে এজন খিলঞ্জিয়া মুছলমান বুলি কয় কাৰণ সমগ্ৰ ৰাজ্যত আমি দেখিছো সমগ্ৰ ৰাজ্যৰ খিলঞ্জিয়া লোকসকলে এই এনেকুৱা ধৰণৰ ইউনিছ তামুলীৰ বিৰুদ্ধে মন্তব্য কৰিছে যে ৰাজ্যৰ পৰা বা আমাৰ শিৱসাগৰ জিলা বা উজনি অসমত থকা বিভিন্ন যিসকল খিলঞ্জিয়া লোক আছে তেওঁলোকে এটা কথাই কৈছে যে ইয়াৰ পৰা লোকসকলক খেদি পঠাব লাগে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে কিন্তু ইউনিছ তামুলীয়ে কৈছে যে খিলঞ্জিয়া চিলঞ্জিয়া আমি নাজানো তেওঁলোকৰ বিৰুদ্ধে আমি ব্যৱস্থা গ্ৰহণ কৰিবলৈ দিব নোৱাৰো ইউনিছ তামুলীয়ে কি মন্তব্য কৰিছিল আমি আপোনালোকক শুনা বিচাৰিছো খিলঞ্জিয়া সংজ্ঞাটো মই আপোনাক দিব নোৱাৰো কিন্তু এটা কথা সঁচা খিলঞ্জিয়া চিলঞ্জিয়া বাদ দিয়ক এইবিলাক আমাৰ একো কথাই নহয় অসমত আছে অসমৰ মাটি পানী জলবায়ুৰ লগত মিলি গৈছে তেন্তে সি অসমীয়া যাৰ অসমৰ মাটি পানী জলবায়ুৰ লগত যাৰ অৱদান আছে সি অসমীয়া ইয়াত খিলঞ্জিয়া একো কথা নাই কাৰণ শিৱসাগৰখন কাৰোবাৰ বাপেকৰ পৈতৃক সম্পত্তি নহয় শিৱসাগৰখন অসমৰ প্ৰত্যেকজন ব্যক্তিৰ হয় ভাৰতৰ প্ৰত্যেকজন ব্যক্তিৰ হয় গতিকে কোনোবাই কিবা এটা ক'লে বুলিয়ে তোমালোকে ভয় খাবলগীয়া নাই এইবিলাক কাউৰীয়ে কাণ নিয়া লিখা কথা ইউনিছ তামুলীৰ মন্তব্য শুনিলে তেওঁ খিলঞ্জিয়া লোকক এনেকৈ ভাবুকি প্ৰদান কৰিছিল আৰু তেওঁ কৈছে যে আমি থকালৈকে শিৱসাগৰত মিয়া লোকক কোনোৱে খেদিব নোৱাৰিব এই ধৰণৰ মন্তব্য এজন ইউনিছ তামুলীয়ে কৰিছিল তাৰ বিপৰীতে শিৱসাগৰ জিলাৰ যিমানে দল সংগঠন আছে সকলোৱে কিন্তু মিয়া লোকৰ বিৰুদ্ধে তেওঁলোক ওলাই আহিছে
আৰু এটা সময়ত এইজন ইউনুছ তামুলীও শিৱসাগৰত থকা একাংশ জাতীয় দল সংগঠনৰ সৈতে তেওঁ জড়িত আছিল কিন্তু হঠাৎ তেওঁ এতিয়া মিয়া লোকসকলৰ পক্ষত থিয় হৈছে যাৰ কাৰণে শিৱসাগৰ ৰাইজে তেওঁক জবাবদিহি কৰিছে আৰু কৈছে যে এইজন ইউনুছ তামুলীৰ বিৰুদ্ধে শিৱসাগৰ আৰক্ষীয়ে খিৰখিৰ ব্যৱস্থা গ্ৰহণ কৰক তেওঁ বাৰম্বাৰ খিলঞ্জীয়াৰ বিৰুদ্ধে মন্তব্য কৰিছে লগতে শিৱসাগৰ যিটো সাতাম পুৰুষীয়া সম্পৃক্তি আছে তাত তেওঁ আঘাত হনাৰ চেষ্টা কৰিছে সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ চেষ্টা কৰিছে উচতনি দিছে খিলঞ্জীয়া লোকক ভাবুকি প্ৰদান কৰিছে অসমীয়া জাতিসত্তাক তেওঁ বাৰম্বাৰ ভাবুকি প্ৰদান কৰি আছে আৰু লগতে তেওঁ একাংশ মিয়া লোকক শিৱসাগৰত থাকিবৰ কাৰণে উচতনি দি থকা পৰিলক্ষিত হৈছে আৰু শেহতীয়াকৈ কালি নিশাই শিৱসাগৰৰ কেইবাটাও জাতীয় দল সংগঠন যিকেইটা মই ইতিমধ্যে কৈছোঁ আহোম সেনা অনুসূচিত জাতি ছাত্ৰ সন্থা আক্ৰাছু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ অসম ছাত্ৰ যুৱ সন্মিলনৰ এখন এজাহাৰ শিৱসাগৰ থানাত দিয়া হৈছে কিন্তু সময় বান্ধি দিছে ডেডলাইন বান্ধি দিছে দল সংগঠনকেইটাই যে আজিৰ ভিতৰত এজন ইউনুছ তামুলীক গ্ৰেপ্তাৰ কৰিব লাগে অন্যথা শিৱসাগৰ কটিব শিৱসাগৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হ'ব শিৱসাগৰ কপাই তোলা হ'ব দিখমুখ দলমুখ চাৰিআলিৰ কালিৰ দিনটোত এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল একাংশই বেদখলৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল কিন্তু শেহতীয়াকৈ এতিয়া এজন ইউনুছ তামুলী যিজনে অকলেই শিৱসাগৰ জিলাত থকা মিয়া লোকসকলৰ কাৰণে তেওঁ মাত পাতিছে কিয় মাত পাতিছে সেইটো অতি ৰহস্যজনক কথা কাৰণ সকলোৱে দেখিছে যে যিসকল লোক নামনি অসমৰ পৰা গৈছে তেওঁলোকে উজনি অসমত গৈ বিভিন্ন ধৰণৰ কাম কৰি তেওঁলোকে মাটি দখল কৰিছে ফিনিছ আছাম জেহাদ চলাই আছে তেনে পৰিস্থিতিত খিলঞ্জীয়া লোকসকলৰ প্ৰতি ভাবুকি অনা এইসকল পূৰ্ববংগীয় মুছলমান লোকৰ প্ৰতি এইজন ইউনুছ তামুলীৰ ইমান দৰদ কিয় তাক লৈ বহুতৰ মনত প্ৰশ্ন উত্থাপন হৈছে কিন্তু সকলো ৰহস্যৰ আৱৰ্তত আছে এতিয়াও এজনক গ্ৰেপ্তাৰ কৰা হোৱা নাই কালি মন্তব্য আপোনালোকক শুনাব বিচাৰিছোঁ যিটো জাতীয় দল সংগঠনসমূহে কৰিছে যি সময়ত 2007 চনত খিলঞ্জীয়াৰ অধিকাৰ সনদত খিলঞ্জীয়া সম্পৰ্কে স্পষ্ট এটা ধাৰণা গোটেই বিশ্ববাসীক বিশ্ব সমুদায়ৰ সন্মুখত ৰাষ্ট্ৰসংঘই প্ৰদান কৰিছে যি সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে 2022 চনত খিলঞ্জীয়া কেবিনেটত মান্যতা প্ৰদান কৰিছে সেই সময়ত শিৱসাগৰৰ ইউনুছ তামুলী বুলি কোৱা এই পাখণ্ডটোৱে খিলঞ্জীয়াৰ কোনো কথা নাই খিলঞ্জীয়া বাদ এনেকুৱা ধৰণৰ মন্তব্য সামাজিকভাৱে তেওঁ প্ৰকাশ কৰিছে আমাৰ স্পষ্ট এটাই কথা যে এই ব্যক্তিজনক অতি শীঘ্ৰে কি কৰিব লাগিব আৰক্ষী প্ৰশাসনে কৰায়ত্ব কৰি তেওঁক জেল হেজলৈ প্ৰেৰণ কৰিব লাগিব আমাৰ আহোম স্বৰ্গদেউসকলে প্ৰদত্ত কৰা তামুলী উপাধিটো লিখি পিনে সি এইখিনি কথা কৈ থাকিব আমি সেইটো মানি লওঁ লাগিলে সি বাংলাদেশৰ পমুৱা মানুহসকলে যি উপাধি ব্যৱহাৰ কৰে সেই উপাধি ব্যৱহাৰ কৰি বাংলাদেশৰ পমুৱা মানুহৰ হৈ পিনে তেওঁ উকালতি কৰক কিন্তু খিলঞ্জীয়াৰ উপাধি লৈ আহোম স্বৰ্গদেউসকলে প্ৰদত্ত কৰা খিলঞ্জীয়া উপাধি লৈ সি এই কামখিনি কৰিব নোৱাৰিব জাতীয় দল সংগঠনসমূহৰ মন্তব্য শুনিলে তেওঁলোকৰ স্পষ্ট কথা যে এইজন শিৱসাগৰৰ যুৱক ইউনুছ তামুলীয়ে কাৰ কাৰণে কাম কৰি আছে কোনে তেওঁক উচতাই দিছে কোনোবা ৰাজনৈতিক দল সংগঠনে শিৱসাগৰত তেওঁক ব্যৱহাৰ কৰিছে নেকি কাৰণ শিৱসাগৰৰ শেহতীয়া যি পৰিস্থিতি আমি দেখিছোঁ বীৰ লাচিত সেনাৰ সৈতে অখিল গগৈ মতানৈক্য আৰু একাংশ খিলঞ্জীয়া লোকে কৈছে যে শিৱসাগৰত উচ্ছেদ হ'ব লাগে যিখন যমুনা আছে যমুনা উচ্ছেদ কৰিব লাগে লগতে চিন্তামণিগড় বা ৰংঘৰ তৰাতল ঘৰ যিসকল বেদখল আছে সকলো উচ্ছেদ কৰিব লাগে তেনেকুৱা ধৰণৰ মন্তব্য আহিছে কিন্তু তাৰ মাজতেই শিৱসাগৰৰ এজন যুৱকৰ মন্তব্যই সকলোকে আচৰিত কৰি তুলিছে কাৰণ তেওঁ মন্তব্য কৰিছে যে খিলঞ্জীয়া নাজানো আৰু এনেকুৱা ধৰণৰ মন্তব্য কৰিছে প্ৰয়োজনত তেওঁ খিলঞ্জীয়াৰ বিৰুদ্ধে মাত পাতিছে আৰু বিৰুদ্ধে থিয় হ'ম বুলি তেওঁ হুংকাৰ দিছে তেনে পৰিস্থিতিত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে যেতিয়া উচ্ছেদৰ প্ৰতি সম্পূৰ্ণ সমৰ্থন জনাইছে সকলো দল সংগঠনে সমৰ্থন জনাইছে অসমৰ প্ৰায় 80% লোকে এই উচ্ছেদৰ সমৰ্থন জনাই আছে তেনে পৰিস্থিতিত ইউনুছ তামুলীয়ে কাৰ হকে কাম কৰি তেওঁ এই ধৰণৰ মন্তব্য কৰিছে তাৰো তদন্ত তেওঁলোকে কৰিব লাগে বুলি কৈছে আৰু কৈছে যে অতি শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰক এজন ইউনুছ তামুলীক আজিৰ ভিতৰত গ্ৰেপ্তাৰ কৰক অন্যথা শিৱসাগৰত তীব্ৰ প্ৰতিবাদ গঢ়ি তোলা হ'ব ধন্যবাদ